আজি ঘোষণা হ'ব ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী ফলাফল আৰু কামৰূপ আৰু গোৱালপাৰা জিলাৰ মুঠ ৩৬টা সমষ্টিৰ ৩৩টা পৰিষদীয় সমষ্টিত অনুষ্ঠিত হৈছিল ভোট আৰু আজি ফলাফল ঘোষণা হ'ব পুৱা ৮ বজাৰ লগে লগে ইতিমধ্যে ভোট গণনা আৰম্ভ হৈছে। নমস্কাৰ, মই মৃদুপৱনে স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। আৰু ইতিমধ্যে ভোট গণনা আৰম্ভ হৈ গৈছে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদখন আৰু ২৬ৰ নিৰ্বাচনৰ পূৰ্বে যেন প্ৰতিটো নিৰ্বাচনকে অতি গুৰুত্ব সহকাৰে লৈছে শাসক বিৰোধী উভয় পক্ষই আৰু এই ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ যি ফলাফল আজি ঘোষণা হ'ব সেই ফলাফল কাৰ পক্ষে যাব তাৰ ওপৰত এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ। ইতিমধ্যে আৰম্ভ হৈছে ভোট গণনা আৰু ৩৬টা মুঠ পৰিষদীয় সমষ্টিৰ ৩৩টাত ভোট গ্ৰহণ হৈছিল। ৩টা সমষ্টিত ইতিমধ্যে এনডিএৰ প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় হৈছিল আৰু গোৱালপাৰাৰ আয়ুক্ত কাৰ্যালয়ত ১৯টা পৰিষদীয় সমষ্টি আৰু আমিনগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হৈছে ১৪টা পৰিষদীয় সমষ্টিৰ ভোট গণনা আৰু এই দুইখন জিলাতে সামৰি যিহেতু ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদখন আছে, ইয়াৰ মুঠ ৩৬টা সমষ্টি আছিল, তাৰ ৩টা সমষ্টিত ইতিমধ্যে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে। বাকী আন ৩৩টা সমষ্টিৰ ভোট গণনা ইতিমধ্যে আৰম্ভ হৈছে আৰু গোৱালপাৰা জিলা আয়ুক্তৰ কাৰ্যালয়ত ১৯টা পৰিষদীয় সমষ্টিৰ ভোট গণনা আৰম্ভ হৈছে। সমান্তৰালকৈ আমিনগাঁৱৰ যি কামৰূপ জিলা আয়ুক্তৰ কাৰ্যালয় আছে তাত আন ১৪টা সমষ্টিৰ ভোট গণনা আৰম্ভ হৈছে আৰু এই মুহূৰ্তত কোৱা টান যে কোন দিশে যাব নিৰ্বাচনী ফলাফল, কিন্তু শাসক বিৰোধী উভয় পক্ষই এই ৰাভা হাছং দখল কৰাৰ বাবে তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়ালে, তীব্ৰ যুঁজ আগবঢ়ালে আৰু আজি কিছু সময়ৰ পিছতে সকলো এই যি ফলাফল সেই ফলাফল স্পষ্ট হৈ পৰিব। আৰু এই ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কিছু তথ্য মই এই মুহূৰ্তত জনাব বিচাৰিছোঁ যে গোৱালপাৰা আৰু কামৰূপ জিলা সামৰি মুঠ ভোটাৰ আছিল ৪,৪৫,৫৮৬ জন আৰু এই ৪,৪৫,৫৮৬ জন ভোটাৰ আছিল ৩৬টা সমষ্টিত। বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় হৈছে বিজেপিৰ মিত্ৰজোঁট এনডিএৰ ৩গৰাকী প্ৰাৰ্থী। তেওঁলোক হ'ল গোৱালপাৰাৰ ২০ নং জয়ৰামকুচি সমষ্টিৰ প্ৰেমাজলী ৰাভা, তেওঁ বিজেপিৰ প্ৰাৰ্থী আছিল। তেওঁ গোৱালপাৰাৰ ২০ নং জয়ৰামকুচি সমষ্টিৰ প্ৰেমাজলী ৰাভা বিজেপিৰ প্ৰাৰ্থী আৰু দ্বিতীয়গৰাকী বিনা প্ৰতিদ্বন্দ্বিতাৰে উত্তীৰ্ণ প্ৰাৰ্থী হ'ল কামৰূপৰ ২৩ নম্বৰ খলিহাকোট সমষ্টিৰ নগৰমল স্বৰ্গীয়াৰী আৰু তেওঁৰ যি ৰাভা হাছং যৌথ মঞ্চ আছিল সেই যৌথ মঞ্চৰ প্ৰাৰ্থী আছিল আৰু আনগৰাকী হৈছে ২৫ নম্বৰ হাহিম সমষ্টিৰ সোণাৰাম ৰাভা, তেওঁ ৰাভা হাছং যৌথ মঞ্চৰ তেওঁ প্ৰাৰ্থী আৰু ইয়াত বিজেপি অগপ ৰাভা হাছং যৌথ মঞ্চ আৰু UPPLে ইয়াত মৃত্যতাৰে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। তাৰ বিপৰীতে দেখা গৈছিল যে কংগ্ৰেছে পৃথককৈ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছিল আৰু তাৰ সমান্তৰালকৈ এতিয়া যি শাসকীয় এনডিএ যি মিত্ৰজোঁট আছে এই মিত্ৰজোঁটৰ ৩জন প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় হোৱাৰ ফলত ফলাফলৰ পূৰ্বেই যেন কিছু পৰিমাণে আগুৱাই আছে মিত্ৰজোঁট, কিন্তু তাৰ বিপৰীতে যি চৰকাৰৰ বিৰুদ্ধে যি ঢৌ আছিল সেই ঢৌ বিৰোধীয়ে সবলভাৱে প্ৰতিফলিত কৰিব পাৰিলে নাই জনমানসত, সেয়া আজি কিছু সময়ৰ পিছতে স্পষ্ট হৈ পৰিব নে শাসক পক্ষই তেওঁ যি বিশেষকৈ হিতাধিকাৰী আঁচনিকে ধৰি উন্নয়নৰ বাৰ্তা লৈ পেলাই ৰাইজৰ কাষলৈ গৈছিল সেই বাৰ্তাৰ ওপৰত ৰাইজে পুনৰ আস্থা প্ৰকাশ কৰিব। কিছু সময়ৰ পিছতে এই সকলো স্পষ্ট হৈ পৰিব আৰু গোৱালপাৰাৰ মুঠ ভোট গ্ৰহণ কেন্দ্ৰ আছিল ৩৬২টা আৰু গোৱালপাৰা জিলাখনত এই ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুঠ ভোটাৰ আছিলে ২,৪০,০২৫ গৰাকী আৰু ইয়াৰে পুৰুষ ভোটাৰ আছিলে ১,১৫,৯৩৪ গৰাকী আৰু মহিলা ভোটাৰ ১,২৪,০৮০ গৰাকী। পুৰুষ ভোটাৰ আছিলে ১,১৫,৯৩৪ গৰাকী, মহিলা ভোটাৰ আছিলে ১,২৪,০৮০ গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰ আছিলে ১১ গৰাকী। গোৱালপাৰাত ৫২ গৰাকী প্ৰাৰ্থীৰ আজি ভাগ্য নিৰ্ণয় হ'ব। আজি ভাগ্য তেওঁলোকৰ ফলাফল ওলাব, ৰাইজে তেওঁ কাৰ পক্ষত ভোট দিলে। এই ৫২ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল গোৱালপাৰা জিলাত আৰু তেওঁলোকৰ ভাগ্য আজি নিৰ্ণয় হ'ব।
আৰু কামৰূপ গৰাকীৰ 44 গৰাকী প্ৰাৰ্থীৰ ভাগ্য ইতিমধ্যে বন্দী হৈছিল বেলট বাকচত আৰু আজি সেই বেলট বাকচ খোল খাইছে 8 বজাৰ লগে লগে ফলাফল দিবলৈ যি ভোট গণনা সেই ভোট গণনা আৰম্ভ হৈছে আৰু কামৰূপৰ 44 গৰাকী প্ৰাৰ্থীৰো আজি ফলাফল এতিয়া কিছু সময়ৰ পিছতে ঘোষণা হ'ব আৰু ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুঠ ভোটাৰ গোৱালপাৰা আৰু কামৰূপ জিলাৰ ইতিমধ্যে মই কৈছো যে 4,45,586 গৰাকী ভোটাৰ আছে আৰু এওঁলোকে মুঠ সমগ্ৰ দুইখন জিলা মিলাই গোটেই পৰিষদখনত মুঠ 96 গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল আৰু এই 4,45,586 গৰাকী ভোটাৰে এই 96 গৰাকী প্ৰাৰ্থীৰ ভাগ্য ইতিমধ্যে তেওঁলোকে নিৰ্ধাৰণ কৰি দিছে আৰু কিছু সময়ৰ পিছতেই জনতাৰ যি ৰায় সেই ৰায় পোহৰলৈ আহিব আৰু ৰাভা হাছং এলেকাত গোৱালপাৰা আৰু কামৰূপ জিলাৰ মুঠ 571টা ভোট কেন্দ্ৰত অনুষ্ঠিত হৈছিল ভোট গ্ৰহণ আৰু যথেষ্ট শান্তিপূৰ্ণভাৱে এইবাৰ ভোট গ্ৰহণ অনুষ্ঠিত হোৱা পৰিলক্ষিত হৈছিল আৰু এই বৰ্তমানৰ যিগৰাকী এই পৰিষদৰ সিএম আছিল তেওঁ 7 নম্বৰ দক্ষিণ দুধনৈৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছে টংকেশ্বৰ ৰাভা আৰু তেওঁৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছ প্ৰাৰ্থী সঞ্জীৱ ৰাভা এতিয়া টংকেশ্বৰ ৰাভাৰ যি আসন সেই আসন অক্ষুণ্ণ থাকে নে নাই আৰু কংগ্ৰেছ প্ৰাৰ্থীগৰাকী যি সঞ্জীৱ ৰাভা তেওঁ টংকেশ্বৰ ৰাভাক কিমান তেওঁ প্ৰত্যাহ্বান জনাবলৈ সন্মুখীন হ'ল টংকেশ্বৰ ৰাভাক এই সঞ্জীৱ ৰাভাই পৰাস্ত কৰিবলৈ সক্ষম হ'বনে কিছু সময়ৰ পিছতে এই সকলো দৃশ্যপট পোহৰলৈ আহিব আৰু ৰাভা হাছঙত মৃত্যতাৰে নিৰ্বাচনত অৱতীৰ্ণ হোৱা ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিয়ে 30টা পৰিষদীয় সমষ্টিত তেওঁলোকে প্ৰাৰ্থিত্ব আগবঢ়াইছে আৰু বিজেপিয়ে 5টাত আৰু অগপই এটা পৰিষদীয় সমষ্টিত মৃত্যতাৰে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে যেহেতু ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ তেওঁলোকৰ দখলতেই ৰাভা হাছং পৰিষদখন আছিল আৰু পূৰ্বে কিন্তু বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা বিশেষ সমষ্টিত কৰা নাছিলে এইবাৰ সমষ্টিৰ সংখ্যা বিজেপিয়ে বৃদ্ধি কৰিছে আৰু 5টা সমষ্টিত এই পৰিষদখনত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে তাৰ বিপৰীতে অসম গণ পৰিষদে এটা পৰিষদীয় সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু আনহাতে কংগ্ৰেছে কিন্তু ইয়াত অকলে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু মুঠ 33টা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল কংগ্ৰেছে আৰু কিন্তু যদিও দুটা সমষ্টিত কিন্তু তেওঁলোকে প্ৰাৰ্থী প্ৰক্ষেপ কৰি দুগৰাকী কংগ্ৰেছ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিছিল এক প্ৰকাৰ তাত মিত্ৰজোঁটৰ প্ৰাৰ্থী শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থীক ৱাক অভাৰ দিছিল কংগ্ৰেছে আৰু নিৰ্বাচনৰ পূৰ্বে এই মুখ ঠেকেচা খাইছিল প্ৰধান বিৰোধী দলটোৱে তেওঁলোকে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদত কোনো ধৰণৰ মিত্ৰতা কৰা নাছিল অকলেই তেওঁলোকে পৰিষদখনত যুঁজত অৱতীৰ্ণ হৈছিল আৰু 33টা সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াইছিল আৰু এই প্ৰাৰ্থিত্ব আগবঢ়াই কিন্তু তেওঁলোকে মুখ ঠেকেচা খোৱা পৰিলক্ষিত হৈছিল কিয়নো কামৰূপ জিলাৰ দুটাকৈ সমষ্টিত মনোনয়ন প্ৰত্যাহাৰ কৰিছিল কংগ্ৰেছৰ প্ৰাৰ্থী দুজনে আৰু ৱাক অভাৰ দিছিল এক প্ৰকাৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক অৰ্থাৎ এটা 36টা যি পৰিষদীয় সমষ্টি আছিল তাৰ 31টা সমষ্টিতহে কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে কংগ্ৰেছৰ প্ৰাৰ্থীয়ে তাত প্ৰতিদ্বন্দ্বিতা কৰিছে এই 31টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰি এতিয়া ৰাভা হাছঙত কিমানখন আসনত কংগ্ৰেছে জয়লাভ কৰিবলৈ সক্ষম হয় বিজেপিৰ পৰা এই পৰিষদখন পুনৰ নিজৰ হাতলৈ আনিবলৈ উদ্ধাৰ কৰিবলৈ সক্ষম হয় নে নহয় বিৰোধী দল কংগ্ৰেছ তাৰ ওপৰত এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ থাকিব কিন্তু এই নিৰ্বাচনৰ সময়ত দেখা গৈছিল যে বিশেষকৈ শাসক বিৰোধীৰ সমান্তৰালকৈ কিন্তু শাসকীয় মিত্ৰজোঁটতে যথেষ্ট মতবিৰোধ হোৱা পৰিলক্ষিত হৈছিল আৰু বিশেষকৈ কমলা কলিতাই এই সমগ্ৰ নিৰ্বাচনটোত কেইবাজনো নিৰ্দলীয় প্ৰাৰ্থীক লৈ প্ৰচাৰ চলোৱা বুলি এক প্ৰকাৰ খৰ্গহস্ত হৈ পৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু জ্যেষ্ঠ অগপ নেতা তথা প্ৰাক্তন মন্ত্ৰীজনক তেওঁ এক প্ৰকাৰ ভুৱা অগপ আখ্যা দিছিল আৰু মৃত্যতাৰ ধৰ্ম পালন নকৰাৰ বাবে এনে ধৰণে কঠোৰ সমালোচনা কৰিছিল মুখ্যমন্ত্ৰীয়ে
তাৰ পিছৰে পৰা তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে কিন্তু পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীৰ সেই ভাষ্যৰ কোনো বলিষ্ঠ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত নহল অসম গণ পৰিষদৰ তৰফৰ পৰা তথা কমলা কলিতাৰ ফালৰ পৰাও মুখ্যমন্ত্ৰীক কোনো প্ৰত্যাহ্বান জনাই বলিষ্ঠ মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হোৱা নাই আৰু এই ক্ষেত্ৰত যেন এক প্ৰকাৰ মুখ্যমন্ত্ৰীৰ ধমকত মুখ বন্ধ হৈ গৈছে সকলোৰে সেই কথাও দেখিবলৈ পোৱা গ'ল কিন্তু মুখ্যমন্ত্ৰীৰ এই ধমকে এই যি অগপৰ নেতাজনৰ লগত যিসকল নিৰ্দলীয় নেতা ঘূৰি আছিল তেওঁলোকৰ যি কুচকাৱাজ সেই কুচকাৱাজক কিমান বাধা আৰোপ কৰিলে সেয়াও লক্ষণীয় হ'ব নে এই যি শাসকীয় মিত্ৰজোঁটৰ ভোট বিভাজনৰ ক্ষেত্ৰত এই যি অগপৰ নেতাজনৰ সৈতে থকা দলটো সেই দলটোৱে তাত সফল হ'ল নে নাই সেয়াও কিছু সময়ৰ পূৰ্বে কিছু সময়ৰ পিছত সেই কথাও স্পষ্ট হ'ব ইতিমধ্যে ভোট গণনা আৰম্ভ হৈ গৈছে আৰু কাৰ পক্ষে জনতাৰ ৰায় যায় সেয়া লক্ষণীয় হ'ব আৰু শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পিছত এতিয়া শান্তিপূৰ্ণভাৱে দেখা গৈছে ভোট গণনা পুৱা 8 বজাৰ লগে লগে আৰম্ভ হৈছে আমাৰ সাংবাদিক প্ৰতিনিয়ত ভোট গণনা কেন্দ্ৰ দুইটা স্থানতে তেওঁলোক উপস্থিত আছে দাৰৰ খবৰদাৰে তেওঁলোকে দি যাব আৰু সেই খবৰ আমি আপোনালোকক জনাই যাবলৈ চেষ্টা কৰিম আৰু কিন্তু এই ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদখন তথা পঞ্চায়ত নিৰ্বাচন আৰু এই পৰিষদসমূহৰ নিৰ্বাচন বিটিচিৰ নিৰ্বাচন আছে তাৰ সমান্তৰালকৈ ৰাভা হাছঙৰ এই নিৰ্বাচন 2026 পূৰ্বে এই প্ৰতিটো নিৰ্বাচনকে কিন্তু বিশেষ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছে শাসকীয় মিত্ৰজোঁটে আৰু এই ৰাভা হাছং পৰিষদীয় নিৰ্বাচনত মুখ্যমন্ত্ৰীয়ে দুখনকৈ বিশাল সভাত দুখন জিলাত দুখন সভাত তেওঁ ভাষণ দিয়া পৰিলক্ষিত হৈছিল অৰ্থাৎ দেখা গৈছে যে বিগত সময়ছোৱাত বিজেপি শাসনলৈ অহাৰ পিছত যেন প্ৰতিটো নিৰ্বাচনকে তেওঁলোকে অতি গুৰুত্ব সহকাৰে লয় কোনো নিৰ্বাচনতে তেওঁলোকে পৰাজয় স্বীকাৰ কৰাটো মানি ল'ব নিবিচাৰে আৰু সেই কাৰণে সৰু ডাঙৰ বুলি কথা নাই সকলো নিৰ্বাচনতে প্ৰতিজন বাঘা নেতা জপিয়াই পৰে আৰু এইবাৰো ৰাভা হাছং যি পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত হৈছিল সেই নিৰ্বাচনৰ সময়ত তাৰ পৃথক ছবি দেখা নগল ৰাভা হাছং এক প্ৰকাৰ দ্বিতীয় দিছপুৰলৈ পৰিণত হৈছিল কেইবাজনো মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ৰঞ্জিত দাস অশোক সিংহলকে ধৰি কেইবাজনো মন্ত্ৰীয়ে দীৰ্ঘদিনে তাত বাহৰ পাতি লৈ ব্যাপক প্ৰচাৰ চলাইছিল আৰু এই যি শাসকীয় মিত্ৰদলৰ আগ্ৰাসী প্ৰচাৰ তাৰ সমান্তৰালকৈ কিন্তু প্ৰচাৰত কংগ্ৰেছ যথেষ্ট নিষ্প্ৰভ হোৱা পৰিলক্ষিত হ'ল আৰু এই ক্ষেত্ৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে কৈছিল যে তেওঁলোকে ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে এতিয়া কাৰ ৰণনীতিয়ে এই ক্ষেত্ৰত ফল ধৰে তাৰ বাবে আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ অপেক্ষা আজি বিয়লি ভাগলৈ সেই কথা জলজল পটপট হৈ যাব যে ৰাভা হাছং কাৰ দখললৈ যাব পুনৰ টংকেশ্বৰ ৰাভাই ৰাভা হাছঙৰ চিএম হ'ব নে কংগ্ৰেছৰ দখললৈ যাব এই ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ তাৰ বাবে মাথো কেইটামান মুহূৰ্তৰ অপেক্ষা মই পুনৰ কৈছো যে 8 বজাৰ লগে লগে ইতিমধ্যে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ যি ভোট গণনা সেই ভোট গণনা আৰম্ভ হৈছে আৰু গোৱালপাৰা জিলা আয়ুক্তৰ কাৰ্যালয়ত মুঠ 19টা পৰিষদীয় সমষ্টিৰ ভোট গণনা আৰম্ভ হৈছে তাৰ সমান্তৰালকৈ কামৰূপ জিলা আয়ুক্তৰ কাৰ্যালয়ত আমিনগাঁৱত থকা তাত 14টা পৰিষদীয় সমষ্টিৰ ভোট গণনা আৰম্ভ হৈছে আৰু গোৱালপাৰা আৰু কামৰূপ জিলাৰ মুঠ 36টা পৰিষদীয় সমষ্টিৰ 33টা সমষ্টিত ভোট গ্ৰহণ অনুষ্ঠিত হৈছিল 3টা সমষ্টিত এনডিএ অৰ্থাৎ বিজেপি মিত্ৰজোঁটে জয়লাভ কৰিছিল বিনা প্ৰতিদ্বন্দিতাই আৰু যেহেতু বিৰোধী দলৰ প্ৰাৰ্থীয়ে মনোনয়ন প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাৰ ফলতে অনায়াসে তাত জয় হৈছিল বিনা প্ৰতিদ্বন্দিতাৰে শাসকীয় পক্ষৰ প্ৰাৰ্থী আৰু তাৰ পিছত এতিয়া মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকি তাৰ পিছতেই নিশ্চিত হ'ব ফলাফল ঘোষণা হ'ব ফলাফল কাৰ দখললৈ গ'ল ৰাভা হাছং এই মুহূৰ্তত মই মৃদু পৱনে ধন্যবাদ